ইমান মাংস খাই খাই আমনি নালাগেনে? এইষাৰ প্ৰশ্ন মই ইমান পাওঁ। একচুৱেলি মাংসৰ ভিডিঅ' ইমানকে দি থকা যায় যে সেইকাৰণে আপোনালোকে ভাবিছে যে মই সদায় মাংস খাওঁ বুলি। কিন্তু এয়া ডেইলিৰ ভিডিঅ' নহয়, কেতিয়াবা বহুত দিনৰ ভিডিঅ'টো এডিট কৰিব থাকি যায় আৰু সেই পাহৰণিত কেতিয়াবা লগত মাংসৰ ভিডিঅ'কে আপলোড দি দিয়া যায়। এয়া বহুত দিনৰ মাঘৰ বিহুৰ দিনৰে ভিডিঅ' দেই। ব্ৰইলাৰ চিকেন আছিলে আৰু ব্ৰইলাৰ চিকেনটো মা পাপাই নাখায় বুলি জানেই আপোনালোকে, আৰু মোৰ কাৰণে এনেকে গুটি আলু দি অকণমান ড্ৰাই ফ্ৰাই কৰি ভাজিলোঁ। এতিয়া মোক যদি কোনোবাই সোধে তুমি চিকেন ড্ৰাই ফ্ৰাই খাই ভাল পোৱা নে চিকেন গ্ৰেভি বা চিকেন কাৰী, মই যে উত্তৰে দিব নোৱাৰিম। মোৰ যেনেকে হ'লেও ভাল লাগে। আপোনালোকৰ কেনেকে ভাল লাগে কমেণ্ট কৰিব দেই। তো আজিৰ নামকেইটা লৈ লওঁ আহক। ধৃতিৰাজ, প্ৰিয়াক্ষী, গীতাশ্ৰী, পৰিস্মিতা, অনামিকা, জুপিতৰা, সীমা, টিনামণি, দীপিকা, সীমা, কাব্যশ্ৰী, ৰিয়া, পল্লৱী, প্ৰিয়া, গায়ত্ৰী, ৰাহুল আৰু জোনালী। বাকীবোৰৰ নামকেইটা ল'ব নাপালোঁ, বেয়া নাপাব। এইটো ভিডিঅ'ত কমেণ্ট কৰি দিব, মই নেক্সট ভিডিঅ'ত লৈ ল'ম দেই। পিছে আজিৰ ৰেচিপিটো আপোনালোকে কি নাম দিব? এয়া চিকেন ড্ৰাই ফ্ৰাইও নহয়, চিকেন গ্ৰেভিও নহয়, মাজতে কিবা এটা। চিকেন ভুনা বুলি ক'ব পাৰি নেকি? লাষ্টত ধনিয়া দি খাবলৈ ৰেডি। আপোনালোকৰ কিবা ৰেচিপি ছাজেশ্যনছ থাকিলে কমেণ্ট কৰিব, মই বনাবলৈ চেষ্টা কৰিম দেই।